নমস্কাৰ পৰম শ্ৰদ্ধাভাজন আজিৰ এই মেদবহুলতা সজাগতাৰ চিকিৎসা আলোচনা সভাৰ সঞ্চালক মণ্ডলী মঞ্চৰ আসন সলনি কৰা যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় ডক্টৰ সৌৰভ বৰকটকী ছাৰ, অসম কায় চিকিৎসা সন্থা যোৰহাট শাখাৰ সভাপতি বিশিষ্ট হৃদৰোগ বিশেষজ্ঞ ডক্টৰ দীপক শৰ্মাদেৱ, মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ উষাৰাণী পেগু বাইদেউ, মহাবিদ্যালয়ৰ চিকিৎসা আৰু গৱেষণা কোষৰ মুখ্য বিষয়া তথা বায়'কেমিষ্ট্ৰি বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ অঞ্জু বাহৈ তেলী বাইদেউ প্ৰমুখ্যে এই সভালৈ বিশেষভাৱে আমন্ত্ৰণ কৰি অনা বিভিন্ন বিশ্ববিদ্যালয় মহাবিদ্যালয় আৰু যোৰহাটৰ বা বিশিষ্ট অতিথি তথা প্ৰেক্ষাগৃহত সমবেত মোৰ অগ্ৰজ অনুজ আৰু ছাত্ৰ ছাত্ৰীসকল, জয় জয়তে। আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা আৰু শ্ৰদ্ধা যাচিছোঁ। বিশ্ব মেদবহুলতা সজাগতা মাহ উপলক্ষে আয়োজিত আজিৰ এই সভাত আপোনালোকৰ আগত মই অৱগত কৰাবলৈ আগবাঢ়িছোঁ মেদবহুলতা আৰু জীৱনশৈলী সম্বন্ধে। মেদবহুলতা সংজ্ঞা। মেদবহুলতানো কি? মেদবহুলতা হৈছে শৰীৰত বৰ্ধিত ৰূপত মেদ জমা হৈ হোৱা এক ৰোগৰ জটিল কাৰক। মেদপ্ৰাপ্তি কেৱল এক বাহ্যিক সৌন্দৰ্যৰ সমস্যা নহয়, যিয়ে অন্যান্য সমস্যাৰ লগতে বিভিন্ন স্বাস্থ্যজনিত ৰোগ যেনে হৃদৰোগ, ডায়েবেটিছ বা বহুমূত্ৰ ৰোগ বা মধুমেহ ৰোগ, উচ্চ ৰক্তচাপৰ লগতে কিছুমান নিৰ্দিষ্ট কৰ্কট ৰোগৰ আশংকা অভাৱনীয়ভাৱে বৃদ্ধি কৰে। বিশ্বত বৰ্তমান এই মেদবহুলতাই এনেধৰণে শিপাইছে যে এতিয়া ই এক মহামাৰী ৰূপ ল'বলৈ আৰম্ভ কৰিছে। গতিকে আমি সমীক্ষাৰ পৰা যদি চাওঁ, দেখা যায় যে আমাৰ 1960 চনৰ পৰা এই মেদবহুলতাই এনেধৰণে সমগ্ৰ বিশ্বতে ই বিয়পি পৰিছে। আমি যদি আমাৰ এই সমীক্ষালৈ চাওঁ, এই সমীক্ষাত আমি দেখা পাম যে বৰ্তমান বিশ্বত আমাৰ যি এই মেদবহুলতা, এই মেদবহুলতাৰ পৰিসংখ্যা আটাইতকৈ বেছি হৈছে চীন দেশত 33 মিলিয়ন। 33 নিযুত লোকে এই মেদবহুলতাত ভুগিছে। তাৰপিছতে আছে আমি ভাৰতবৰ্ষ। ভাৰতবৰ্ষই বৰ্তমান 14 নিযুত লোক এই মেদবহুলতাৰ ভুগি আছে। আৰু USA-ত বা আমেৰিকা যুক্তৰাষ্ট্ৰত 13 নিযুত লোকে এই মেদবহুলতাত ভুগিছে। তাৰপিছতে ইণ্ডোনেছিয়াত 8 মিলিয়ন, পাকিস্তানত 8 মিলিয়ন। গতিকে আমাৰ যিসকল শিশু, এই শিশুসকলৰ ওপৰত যি সমীক্ষা চলোৱা হৈছিল, সেই সমীক্ষাত এই আমাৰ মেদবহুলতা পোৱা গৈছে এনেধৰণৰ। আমি যদি মেদবহুলতাৰ পৰিসংখ্যা দিশলৈ চাওঁ, তেতিয়াহ'লে আমি দেখা পাম যে প্ৰতি বছৰে প্ৰায় 3 লাখ লোকৰ এই মেদবহুলতাৰ বাবে মৃত্যু হয়। বৰ্তমান আমেৰিকাত মেদবহুলতাই মৃত্যু প্ৰতিৰোধৰ দ্বিতীয় শীৰ্ষ কাৰণ হিচাপে এক বৃহৎ জনস্বাস্থ্য সংকটৰ সৃষ্টি কৰিছে। বৰ্তমান প্ৰতিখন দেশত 1 বিলিয়নতকৈও অধিক লোক মেদবহুলতাৰ সৈতে বাস কৰি আছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে দক্ষিণ পূব এছিয়া আৰু আফ্ৰিকাৰ পৰা আমেৰিকালৈকে অতিৰিক্ত ওজনৰ প্ৰাদুৰ্ভাৱ অঞ্চলভেদে ভিন্ন ভিন্ন হোৱা দেখা গৈছে। সমীক্ষাত দেখা পাইছো যে 2022 চনত বিশ্বজুৰি 18 বছৰ আৰু ততোধিক বয়সৰ প্ৰায় 16% প্ৰাপ্তবয়স্ক লোকে মেদবহুল আছিল। 1990 চনৰ পৰা 1922 চনৰ ভিতৰত বিশ্বজুৰি মেদবহুলতাৰ প্ৰাদুৰ্ভাৱ দুগুণতকৈও অধিক হৈছেগৈ। 2024 চনত 5 বছৰৰ তলৰ আনুমানিক 3,50,00,000 শিশুৰ ওজন বৃদ্ধি পাইছিল। যদিও এসময়ত ইয়াক কেৱল
উচ্চ আয়ৰ দেশৰ সমস্যা হিচাপে গণ্য কৰা হৈছিল, কিন্তু সেই কথা প্ৰকৃত নহয়। নিম্ন আৰু মধ্য আয়ৰ দেশসমূহতো এই মেদবহুলতাই প্ৰভাৱ বিস্তাৰ কৰিছে। আফ্ৰিকাত 2000 চনৰ পৰা 5 বছৰৰ তলৰ অতিৰিক্ত ওজনৰ শিশুৰ সংখ্যা প্ৰায় 12.1% বৃদ্ধি পাইছিল। 2024 চনত অধিক ওজনৰ বা মেদবহুলতাৰ বাবে বাস কৰা 5 বছৰৰ তলৰ প্ৰায় আধা সংখ্যক শিশু এছিয়াত বাস কৰিছিল বুলি তথ্যই কয়। এতিয়া আমি আহোঁ এই মেদবহুলতাৰ প্ৰধান কাৰকসমূহ কি কি, প্ৰধান কাৰণসমূহ কি কি। আমি যদি এই কাৰকসমূহলৈ যাওঁ তেতিয়াহ'লে আমি দেখিম যে জেনেটিক কাৰণৰ কাৰণেও এই মেদবহুলতাই আমাক প্ৰভাৱ বিস্তাৰ কৰে। শকত হোৱাৰ প্ৰৱণতা কিছু লোকৰ জন্মগতভাৱে আহে, যাৰ বাবে ওজন হ্ৰাস কৰাত কঠিন হয়। বয়সৰ পৰাও আমাৰ এই মেদবহুলতাৰ প্ৰভাৱ পৰা দেখা যায়। বয়স বৃদ্ধিৰ লগে লগে মাংসপেশীৰ লগতে গ্ৰহণ শক্তি কমি যায়, ফলত এই মেদবহুলতাই প্ৰভাৱ বিস্তাৰ কৰে। ওজন বৃদ্ধি সহজ হৈ পৰে বয়স হোৱাৰ লগে লগে। পৰিৱেশ আৰু সম্প্ৰদায়ৰ পৰা এই মেদবহুলতাৰ প্ৰভাৱ বিস্তাৰ কৰে। ঘৰ, বিদ্যালয় আৰু সামাজিক পৰিৱেশ, যেনে আপুনি কেনে খাদ্য গ্ৰহণ কৰে আৰু শাৰীৰিকভাৱে কিমান সক্ৰিয় আপুনি, এইবিলাক কাৰকৰ কাৰণে আমাৰ এই ধৰণৰ পৰিৱেশ আৰু সম্প্ৰদায়ো আমাক মেদবহুলতাৰ এক কাৰক হৈ উঠিব পাৰে। নিদ্ৰাহীনতা, আমাৰ যদি টোপনি ভালদৰে নহয় তেতিয়াহ'লে কিছুমান হৰমন নিঃসৰিত হৈ আমাক এই মেদবহুলতাৰ প্ৰভাৱ পেলাব পাৰে আৰু খাদ্যাভ্যাসতো ই পৰিৱৰ্তন আনিব পাৰে। গৰ্ভাৱস্থা, মহিলাৰ গৰ্ভাৱস্থাত ওজন বৃদ্ধি হোৱাৰ পাছত সেই ওজন কমোৱা কঠিন হৈ পৰে আৰু শেষত স্থূল হোৱাৰ পথ প্ৰশস্ত হয়। মেদবহুলতাত ভোগাৰ আন কিছুমান কাৰকৰ ভিতৰত আমি যদি চাওঁ, ভৌগোলিক স্থানত, যিবিলাক ভৌগোলিক স্থানত থাকি পেলাই সেই ঠাইৰ কিছুমান খাদ্য সন্মত যি বিকল্প, যেনেকৈ ফাষ্ট ফুড ৰেষ্টুৰেণ্ট, আৰু যদি স্বাস্থ্যসন্মত আহাৰটো ইয়াৰ নহয়, যদি স্বাস্থ্যসন্মত খাদ্য কিনিবৰ কাৰণে অসমৰ্থ হয়, বা যিসকলে খোজ কঢ়া, খেলা বা ব্যায়ামৰ বাবে পৰ্যাপ্ত বা উপযুক্ত ঠাইৰ অভাৱ ঘটে, তেতিয়াও এই মেদবহুলতাৰ নামৰ কাৰকটোৱে আমাক প্ৰভাৱ পেলাব পাৰে। মনোবৈজ্ঞানিক আৰু অন্যান্য কাৰকৰ বাবেও এই মেদবহুলতা যথেষ্ট প্ৰভাৱিত হয়, যেনে মনোব্যাধি, ডিপ্ৰেশ্যনত ভোগা লোকে মানসিক প্ৰশান্তিৰ বাবে খাদ্যাভ্যাস সলনি কৰে, আৰু এই যিটো মনোবিজ্ঞানৰ বা আমাৰ মনোৰোগৰ কাৰণে যিবিলাক ঔষধ দিয়া যায়, এণ্টি ডিপ্ৰেশ্যন গ্ৰুপত ঔষধ দিয়া যায়, সেই ঔষধবিলাকেও আমাৰ ওজন বৃদ্ধিত অৰিহণা যোগায়। তাৰপিছতে আমি আহোঁ ধূমপান। এই যিটো ধূমপানৰ পৰাও আমাৰ ওজন বৃদ্ধি কৰা দেখা যায়। আন কিছুমান কাৰক, যেনেকৈ আমাৰ কিছুমান ৰোগ, যাক পলিচিষ্টিক অভাৰী চিণ্ড্ৰম বুলি কোৱা হয়, যিয়ে মহিলাৰ যৌন হৰমনৰ অসমতাৰ সৃষ্টি কৰে, এই ৰোগেও আমাক এই মেদবহুলতাৰ প্ৰভাৱ পেলায়। আৰু এটা আমাৰ যিটো পডাৰ-উইলি চিণ্ড্ৰম, জন্মৰ পৰা থকা এক দুৰ্লভ অৱস্থা, য'ত অতিমাত্ৰা ক্ষুধাৰ সৃষ্টি হয়। কোচিং চিণ্ড্ৰম, য'ত দেহৰ যিটো আমাৰ হৰমনৰ বিসংগতিৰ কাৰণে বা হৰমন নিঃসৰণত অসুবিধাৰ সৃষ্টি হোৱাৰ কাৰণে হ'ব পাৰে, ইও আমাক মেদবহুলতাত যথেষ্ট প্ৰভাৱ পেলায়। তাৰপিছত আহোঁ হাইপথথাইৰয়ডিজম, যিটো আমাৰ থাইৰয়ড গ্ৰন্থিয়ে কিছুমান গুৰুত্বপূৰ্ণ TSH যদি সময়মতে বা পৰ্যাপ্ত যদি চিকিৎসা কৰিব নোৱাৰে, তেতিয়াহ'লেও আমাৰ এই মেদবহুলতা বাঢ়ি যোৱা দেখা যায়। তাৰোপৰি অষ্টিঅ'আৰ্থ্ৰাইটিছ আৰু অন্যান্য ব্যৱস্থাবিলাকেও আমাক মেদবহুলতাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱিত কৰা দেখা যায়। এতিয়া আমি আমাৰ প্ৰধান এই মেদবহুলতা হোৱাৰ কাৰণ, যিটো চ'ৰ্চ বা ইন্ধন, সেই ইন্ধন হৈছে আমাৰ চৰ্বি কোষ, যাক আমি সাধাৰণতে এটা এণ্ডক্ৰাইন অৰ্গেন বুলি ক'ব পাৰোঁ, যিটো চৰ্বি কোষ বা ফেট চেল। এই ফেট চেলত আমাৰ যি বায়'কেমিষ্ট্ৰি যিখিনি চেঞ্জ হ'ব লাগে, সেই চেঞ্জখিনি যদি অসুবিধা হয়, তেতিয়াহ'লে আমি মেদবহুলতাৰ ফালে
আমি গৈ থাকিব পাৰোঁ। এই চৰ্বিক্ষৰ ইন্ধন, এই উৎসৰ ইয়াৰ যি কৰ্মপন্থা, এই কাম হৈছে এই কোষে আমাৰ শৰীৰত শক্তিৰ সমতা বজাই ৰখাত এক কেন্দ্ৰীয় ভূমিকা পালন কৰে। এই ফেট চেলে আমাক কিছুমান লাগতিয়াল হৰমোন নিঃসৰিত কৰে, এডিপোকাইন বুলি। এই এডিপোকাইনৰ ভিতৰত লেপটিন, এডিপনেক্টিন ইত্যাদি ইত্যাদি, যিয়ে শক্তিৰ বিপাক কৰি পেলাই হৃদযন্ত্ৰ আৰু আমাৰ প্ৰতিৰক্ষা প্ৰণালীত মুখ্য নিয়ন্ত্ৰক ৰূপে কাম কৰে। দেহৰ কাৰ্যকলাপত হোৱা পৰিৱৰ্তনে মেদবহুলতা আৰু ইনচুলিন প্ৰতিবন্ধকতা ৰোগত মৌলিক ভূমিকা পালন কৰে। স্লাইডত আপোনালোকক দেখুৱাইছোঁ যে এডিপোকাইন আৰু মানৱ দেহত ইয়াৰ কেনেধৰণৰ ভূমিকা। এডিপনেক্টিনে ইয়াৰ ফাংচন হৈছে, কাম হৈছে এণ্টি ইনফ্লেমেটৰী, ইনচুলিন সেন্সিটাইজাৰ। লেপটিন নামৰ হৰমোনবিধে ৰেগুলেটছ এপেটাইট, আমাৰ চেটাইটি চেণ্টাৰত কাম কৰে, এণ্ড এনাৰ্জি এক্সপেণ্ডিচাৰত কাম কৰে। এণ্ড প্লাজমিনোজেন এক্টিভেটৰ ইনহিবিটৰ 1, এই ফেক্টৰটোৱে আমাক ইট কণ্ট্ৰিবিউট টু pro-thrombotic state and pro-inflammatory state. And TNF alpha, tissue necrotic factor alpha, it impairs insulin signaling cascade, including insulin resistance, contribute to pro-inflammatory state. And a factor whole interleukin 6, a interleukin 6 stimulate CRP release from liver, causes insulin resistance and contribute to pro-inflammatory state. গতিকে আমাৰ এই হৰমোনবিলাকৰ যি কাৰ্যপ্ৰণালী, এই কাৰ্যপ্ৰণালী যদি ঠিকমতে নহয়, গতিকে তেতিয়া আমাৰ ফেট চেলত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ আমাৰ চৰ্বি কোষৰ ভৰ বাঢ়ি যায়। আৰু যেতিয়া চৰ্বি কোষৰ ভৰ বাঢ়ি যায়, তেতিয়াই আমাৰ মেদবহুলতাই আমাৰ অবেচিটি হয়। গতিকে আমি কেতিয়া মেদবহুলতা বুলি ক'ব পাৰোঁ? মেদবহুলতাক জুখিবৰ কাৰণে আমি BMI, বডি মাছ ইণ্ডেক্স, আপোনালোকে নিশ্চয় আমাৰ এৱাৰনেছ প্ৰগ্ৰেমৰ আগতেই আমাৰ বডি মাছ ইণ্ডেক্স ইয়াত বাহিৰত হৈ আছে, জুখিছে। গতিকে আমি এই BMI দ্বাৰা আমাৰ মেদবহুলতা সূচক হিচাপে ব্যৱহাৰ কৰা হয়, যি অতি সহজ আৰু কম খৰচী শৰীৰৰ ওজন স্ক্ৰিনিং কৰাৰ এক পদ্ধতি। এই BMI সাধাৰণতে আমি কিলোগ্ৰামত শৰীৰৰ ওজনক যদি উচ্চতাৰ বৰ্গমিটাৰে ভাগ কৰি দিওঁ, তেতিয়া আমি এই ফল লাভ কৰিব পাৰোঁ। আৰু দেখা গৈছে যে BMI 23 অথবা তাতোধিক হ'লেই আমাৰ এছিয়ানসকলৰ স্বাস্থ্য সমস্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা থাকে। এই মেদবহুলতাক আমি এনেধৰণে শ্ৰেণীভুক্ত কৰিব পাৰোঁ। BMI 18.5 বা তাতোধিক কম বা তাতকৈ যদি কম হয়, আমি তাক ওজনহীনতা বুলি ধৰিব পাৰোঁ। আৰু 18.5ৰ পৰা 25ৰ তলত স্বাভাৱিক ওজন, 25ৰ পৰা 30ৰ তলত অধিক ওজন, আৰু প্ৰথম শ্ৰেণী মেদবহুলতা, দ্বিতীয় শ্ৰেণী মেদবহুলতা, তৃতীয় শ্ৰেণী মেদবহুলতা, এনেদৰে ইয়াক আমি শ্ৰেণীভুক্ত কৰিব পাৰোঁ। গতিকে মেদবহুলতা নিৰ্ণয় কৰাৰ আন কিছুমান পদ্ধতি আছে। সেইবিলাকৰ ভিতৰত ছালৰ গাঢ়তাৰ পৰিমাণ জুখি আমি এই মেদবহুলতা নিৰ্ণয় কৰিব পাৰোঁ। কমৰ আৰু কৰঙনৰ তুলনা কৰিও আমি কৰিব পাৰোঁ। আমাৰ স্ক্ৰিনিং পৰীক্ষা যেনে আল্ট্ৰাচাউণ্ড, CT স্কেনছ আৰু MRI স্কেনৰ দ্বাৰাও আমি মেদবহুলতাক জুখিব পাৰোঁ। মেদবহুলতা সংক্ৰান্তীয় স্বাস্থ্য সংকটত আমি কিছুমান পৰীক্ষা কৰিব পাৰোঁ। সেইবিলাকৰ ভিতৰত হৈছে আমাৰ তেজৰ পৰীক্ষা, যেনে কলেষ্ট্ৰল আৰু গ্লুক'জৰ পৰিমাণ পৰ্যবেক্ষণ, যকৃতৰ কাৰ্যপ্ৰণালীৰ পৰীক্ষা, আৰু মধুমেহ বা ডায়েবেটিছ ৰোগৰ স্ক্ৰিনিং, থাইৰয়ড গ্ৰন্থিৰ পৰীক্ষা, ECG বা EKG, ইয়াৰ দ্বাৰা আমি হাৰ্টটো আমি চাব পাৰোঁ। গতিকে এইখিনি আমাক নিৰ্ণয় কৰিবৰ কাৰণে আমাৰ দৰকাৰী। আমাৰ কমৰৰ মাপ জুখি পেলাই আমি মেদবহুলতা নিৰ্ণয় কৰিব পাৰোঁ। পুৰুষৰ ক্ষেত্ৰত 40 ইঞ্চিৰ পৰা বেছি আৰু মহিলাৰ ক্ষেত্ৰত 35 ইঞ্চিৰ পৰা বেছি যদি হয়। ইয়াত কমৰৰ পৰিধি আৰু BMI পৰা আমি কেনেধৰণে আমাক এইখিনি আমি কৰিব পাৰোঁ, এই আমাৰ চাৰ্টত দেখুওৱা হৈছে। গতিকে স্থূলতা আৰু মধুমেহ ৰোগ আমি যদি এই যিখিনি কাৰকবিলাক যদি চাওঁ, তেতিয়াহ'লে দেখা যায় যে
টাইপ 2 ডায়েবেটিছ ৰোগীৰ প্ৰায় 80% হৈছে মেদবহুলতা বা স্থূল সৰল স্থূলতা মধুমেহৰ দুগুণ হোৱাৰ সম্ভাৱনা থাকে আৰু মধ্যম স্থূলতাত 5 গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে আৰু গম্ভীৰ স্থূলতাত মধুমেহৰ 10 গুণ বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে গতিকে these are the relative risk of health problems associated with obesity in developed countries. Generally increased relative risk, moderately increased relative risk, and slightly increased relative risks. These are the greatly increased relative risks. Amongst them, the diabetes, gallbladder disease, hypertension, dyslipidemia, insulin resistance, breathlessness, sleep apnea. And the moderately increased relative risk are the coronary artery disease, osteoarthritis, hyperuricemia, and gout. Slightly increased relative risk are certain cancers like breast cancer, colon cancer, and endometrial cancers. And reproductive hormone abnormalities, as we have discussed earlier, then polycystic ovary syndrome, infertility, low back pain, increased anesthetic risk, fetal defect arising from maternal obesity. গতিকে এই মেদবহুলতা সৃষ্টি হোৱাৰ ফলত আমাৰ শৰীৰত কি কি আশংকা হ'ব পাৰে গতিকে আমি কেনেধৰণে ইয়াৰ প্ৰতিকাৰ কৰিম সেইটো এটা খুব গুৰুত্বপূৰ্ণ কথা গতিকে মেদবহুলতাই আমাৰ জীৱনলৈ যিখিনি আমাক অসুবিধাত পেলাব পাৰে সেইখিনি ভিতৰত টাইপ 2 ডায়েবেটিছ হৃদৰোগ উচ্চ ৰক্তচাপ কিছুমান কৰ্কট ৰোগ যেনে স্তন কেঞ্চাৰ বৃহদান্ত কেঞ্চাৰ আৰু অন্ত্ৰাশয় কেঞ্চাৰ ষ্ট্ৰোক পিত্তথলী ৰোগ চৰ্বিযুক্ত যকৃত ৰোগ কোলেষ্ট্ৰল ইনক্ৰিজ কোলেষ্ট্ৰল এণ্ড টোপনি কিছুমান অসুবিধা শ্বাস প্ৰশ্বাসৰ অসুবিধা আৰ্থ্ৰাইটিছ বন্ধ্যাত্ব ইত্যাদি গতিকে আমি এই মেদবহুলতাৰ আমি যুদ্ধ কৰিবই লাগিব ইয়াক প্ৰতিকাৰ কৰিবৰ কাৰণে শক্তি আৰু মেদবহুলতাৰ সম্বন্ধ এখন ফুলা চালনীৰ লগত তুলনা কৰা হৈছে ওজন বৃদ্ধি কেলৰি খোৱা যদি কেলৰি ব্যয়তকৈ বেছি হয় ওজন হ্ৰাস কেলৰি খোৱা যদি কেলৰি ব্যয়তকৈ কম হয় আৰু কোনো ওজন পৰিৱৰ্তন নোহোৱাকৈ কেলৰি খোৱা আৰু কেলৰি ব্যয় দুটা যদি সমান হয় গতিকে মেদবহুলতাৰ চিকিৎসা আৰু ইয়াৰ যি প্ৰতিকাৰ সেই বিষয়ে আমাৰ পিছৰ বক্তাই আপোনালোকক অৱগত কৰিব গতিকে এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ